আজিৰ ভিডিঅ'টোত আমি খুব ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং কেইটামান কুৱেশ্যন লৈ আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে সাবষ্টিটিউট ফৰ দ্য আণ্ডাৰলাইনড গ্ৰুপ অফ ৱৰ্ডছ। সেন্টেন্স দিছোঁ প্ৰথমতে, মেনি পিপল ফট টু পুট এন এণ্ড টু স্লেভেৰী ডিউৰিং দ্য চিভিল ৱাৰ। ইয়াত আণ্ডাৰলাইন দিয়া আছে পুট এন এণ্ড টু। ইয়াত বেলেগ একো কথা নাই, আণ্ডাৰলাইন দিয়া পাৰ্টটোৰ মিনিংটো ইয়াত দিয়া অপশ্যনৰ ভিতৰত কোনটোৱে বুজাইছে। অপশ্যন কেইটা দিয়া আছে এবজৰ্ব, এবিউজ, এবলিছ, এবডাক্ট। এতিয়া পুট এন এণ্ড টু, আমি এনে এটা ইয়াত ৱৰ্ড আছে এণ্ড, এইটো শব্দৰ পৰা গম পাইছোঁ সমাপ্ত শেষ কৰাক বুজাইছে, কিন্তু পুট এন এণ্ড টু বুজোৱা অপশ্যনটোৰ ভিতৰত থকা ৱৰ্ডটো হৈছে এবজৰ্ব। মানেতো আমি জানিছোঁ এবজৰ্ব মানে শুহি লোৱা, যেনেকৈ মাটিয়ে পানী শুহি লয় না। এবিউজ মানে ৰিবিউক, গালি পৰা। তেনেকৈ এবডাক্ট ৱৰ্ডটো আমি যদিও কম শুনিছোঁ, ইয়াৰ চিমিলাৰ মিনিং থকা ৱৰ্ডটো হৈছে কিডনেপ। কিডনেপটো আমি চবেই শুনিছোঁ। এই তিনিটা ইয়াৰ কোনো এটা ৱৰ্ডেই শুদ্ধ নহয়। শুদ্ধ অপশ্যনটো হ'ব এবলিছ। এবলিছ মানে বিলুপ্তি ঘটা, সমাপ্তি ঘটা, এনেকুৱাক বুজায়। গতিকে শুদ্ধটো হৈছে এবলিছ। তেনেকৈ আৰু এটা লৈছোঁ, আমি দুটা চেণ্টেন্স আলোচনা কৰিম এইটো কুৱেশ্যনত। চেণ্টেন্সটো হৈছে মেথমেটিক্স ইজ নট আ পিচ অফ কেক ফৰ মেনি ষ্টুডেণ্টছ। ইয়াত আণ্ডাৰলাইন আছে এ পিচ অফ কেক। অপশ্যন দিছে ইজি, হাৰ্ড, ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট। ইয়াত আণ্ডাৰলাইন দিয়া ৱৰ্ডটোৰ গ্ৰুপ অফ ৱৰ্ডছ হৈছে এ পিচ অফ কেক। আমি জানো পিচ অফ কেক, কেকটো খুব কোমল বস্তু হ'লে, গতিকে ইয়াৰ আধাৰত আমি ইয়াৰ উত্তৰ বা অৰ্থ উলিয়াব পাৰোঁ, শুদ্ধ অপশ্যনটো বাচিব পাৰোঁ। তো হাৰ্ড হ'ব নোৱাৰে, ইণ্টাৰেষ্টিং নহয়, ইম্পৰ্টেণ্ট নহয়। গতিকে কেক নিচিনা খুব কোমল সহজ বস্তুটো হৈছে ইজি। অপশ্যন এত থকা ইজিটো হৈছে ইয়াৰ শুদ্ধ অপশ্যন বা শুদ্ধ আনচাৰটো হ'লে। তেনেকৈ আমি আৰু কেইটামান কুৱেশ্যন আলোচনা কৰিম, কিন্তু পেটাৰ্ণটো বেলেগ হ'ব এতিয়া। চিলেক্ট দ্য এৰ'ৰ ইন দ্য ফলোয়িং চেণ্টেন্সেছ। এতিয়া ইয়াত আমি কুৱেশ্যন হিচাপে চেণ্টেন্স লৈছোঁ। দ্য ব্ৰহ্মপুত্ৰ ইজ ওৱান অফ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া। এই চেণ্টেন্সটোক আমি চাৰিটা পাৰ্টত ভাগ কৰিছোঁ। চাৰিটা অপশ্যন আছে ABCDকে আমি ইয়াত দেখি পাইছোঁ। তো ইয়াৰ ভিতৰত কোনটো অপশ্যনত ভুল পাৰ্টটো আছে হ'লে সেইটো আমি বাছি উলিয়াব লাগে। গতিকে আমি যদি চাওঁ দ্য ব্ৰহ্মপুত্ৰ, এইটোতো ভুল নাই। ইজ, এইটো এটাতো ক'ত ভুল আছে, নাথাকে। ব্ৰহ্মপুত্ৰ ছিংগুলাৰ, গতিকে ইজ আছে, ভুল নাই। ওৱান অফ দ্য লংগেষ্ট ৰিভাৰ আৰু ইন ইণ্ডিয়া, ইন ইণ্ডিয়াটোতো ভুল নাই। তো ওৱান অফ দ্য লংগেষ্ট ৰিভাৰ আছে। তো ব্ৰহ্মপুত্ৰক কি বুলি কৈছে, ভাৰতত থকা দীঘল নদীসমূহৰ ভিতৰৰ এটা, ওৱান অফ দ্য লংগেষ্ট মানে ওৱান এমং দ্য লংগেষ্ট। গতিকে আৰু বহুত আছে, কেইবাটাও আছে, তাৰ ভিতৰৰ ব্ৰহ্মপুত্ৰ এটা। যদি কওঁ তেনেকুৱা ব্ৰহ্মপুত্ৰৰ সমান দীঘলীয়া নদী আৰু কেইবাটাও আছে, তেতিয়াহ'লে ৰিভাৰটো প্লুৰেল হ'ব লাগিব। মই এনচাৰটো ডিছকাছ কৰিছোঁ, অপশ্যনটোতো গম পালা, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কিন্তু ইয়াত কি কাৰণে হৈছে বুলি ক'লে, ওৱান অফ দ্য লংগেষ্ট ৰিভাৰ্ছ কেলে হৈছে যে ব্ৰহ্মপুত্ৰহে এটা, তাৰ নিচিনা আৰু কেইখনমান আছে। তো ভাৰতত থকা দীঘল নদী কেইখনমানৰ ভিতৰৰ এখনহে হৈছে ব্ৰহ্মপুত্ৰ। গতিকে কেইখনমান ক'লে প্লুৰেল বহিছে। তো তেনেকৈ নেক্সট আমি লৈছোঁ আই ডিড নট বাই নেইদাৰ অফ দ্য টু প্লটছ। ইয়াত থকা অপশ্যনবিলাকত অপশ্যন দিয়া আছে আণ্ডাৰলাইন কৰি ABCDকে। তো ইয়াত আমি দেখিছোঁ যে ডিড নট আছে নিগেটিভ, আকৌ নেইদাৰ ৱৰ্ডটোৱে নিগেটিভ বুজায়। তো এই দুটাতে ভুল হ'ব। গতিকে আমাৰ ইয়াত আই ডিড নট বাই ইদাৰ অফ দ্য টু প্লটছ হ'ব। গতিকে নেইদাৰটো ভুল হৈ আছে, অৰ্থাৎ অপশ্যন বিত ভুল অপশ্যনটো হৈছে অপশ্যন বি।
বিত ভুল ৱৰ্ডটো সোমাই আছে তেনেকে নেক্সটটো হৈছে হি হ্যাজ বিন ৰিডিং সিন্স 2 hours এটোতো প্ৰায় সকলোৱে জানিব যেহেতু এটো পারফেক্ট কন্টিনিউয়াসতো আছে দিয়া ইফালে 2 hours দিয়া আছে গতিকে বাকি সব ঠিক আছে ইয়াত দিয়া অপশন বিলাকৰ ভিতৰত অপশন সি থকা ৱৰ্ড সিন্স যেটোৱে সময় বুজোৱা শব্দৰ আগত বহিছে হেতু ভুল হৈ আছে কাৰণ এনেকা যদি ডেফিনিট কি আমাক সময় দিয়া আছে তেতিয়াহলে আমি 2 hours ইনডেফিনিট সময় দিছে কোনটো 2 hours আমি গম নাপাও কিন্তু 2 hours এ বুজি পাইছো এনেকুৱা ক্ষেত্ৰত ফৰ বহিব সিন্স কত বহিব যে সিন্স 8 o'clock হলে সিন্স মর্নিং সিন্স জানুয়ারি এনেকুৱা হলে সিন্স হল কিন্তু 2 hours 5 months 3 years বুলি কলে কোনটো 2 hours কোনটো 5 months কোনটো 3 hours আমি বুজি নাপাও গতিকে হেতু ক্ষেত্ৰত আমাৰ ফৰ বহিব পিছৰ সেন্টেন্সটো আলোচনা কৰিছো he is waiting for the bus to go to home ইয়াত থকা অপশন বিলাকত এই সেন্টেন্সটোত আমি কোড ভুল দেখি পাম he is waiting এটো তো ভুল নাই for the bus এটো তো ভুল নাই to go to home এই দুটাৰ ভিতৰত ভুলটো ক'ত থাকিব লাগিব to go বুলি কোৱাৰ লগে যাবলৈ গতিকে ইয়াত ভুল নাই to homeত ভুল আছে অৰ্থাৎ ভুলটো কি কাৰণে হৈছে যে হোমৰ আগত আমি কেতিয়াও to নিলিখো গতিকে শুদ্ধ সেন্টেন্সটো হ'ব he is waiting for the bus to go home অকল হোম বহিব to নালাগে আৰু লাষ্ট এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আৰু দুটা আলোচনা কৰিম the party workers distributed the leaflets doors to doors হলে মানুহৰ ঘৰে ঘৰে বা দুৱাৰে দুৱাৰে গৈ ওয়ার্কার্স বিলাকে লিফলেট বিলোৱা কথা কৈছে বিলাইছিল তো ইয়াত দিয়া অপশনৰ ভিতৰত পাৰ্টি ওয়ার্কার্স ঠিকে আছে আগতে কৰিছিলে পাস্ট ফৰ্মত আছে ডিস্ট্ৰিবিউটেড এটো ভুল নাই the leaflets হলে হেতুও ভুল নাই গতিকে doors to ভুল হৈছে আমি ইয়াক যদিও ঘৰে ঘৰে গৈছে কিন্তু এঘৰে ঘৰকে বুজাইছে দৰজাই দৰজাই বুজাইছে গতিকে door to door হ'ব এটো আমি এনেও শুনিয়ে থকা ওয়ার্ড হয় door to door বুলি কয় to last sentence এইটো টাইপৰ my school bag is more attractive than my brother এতিয়া ইয়াত ABCD অপশনৰ ভিতৰত my school bag is এটো শুদ্ধ হৈ আছে more attractive compare কৰিছে than my brother এতিয়া ইয়াত আমাৰ compare কৰিছে more than কাৰ লগত স্কুল বেগটো মোৰ স্কুল বেগটো বেছি attractive কি হতকে কৈছে মোৰ ব্ৰাদাৰত কৈছে ব্ৰাদাৰত এতিয়া স্কুল বেগ বেলেগ বস্তু ব্ৰাদাৰ বেলেগ এটা মানুহ গতিকে বেগ আৰু মানুহৰ তুলনা নহয় তো এইটো বাক্যটো ভুল হৈ আছে ক'ত যে মোৰ ব্ৰাদাৰৰ বেগত কৈ মোৰ বেগ বুলি বুজাইছে গতিকে আসলতে মাই ব্ৰাদাৰ্স বেগ হ'ব লাগে বেগ নিলিখে তো মাই ব্ৰাদাৰ্স লৈকে লিখিব লাগে তো এপস্ট্ৰফ এস ইয়াত দিব লাগে নিদিলে তো ব্ৰাদাৰৰ লগত তুলনা কৰা হল এইটোৱে ভুল গতিকে এনেকুৱা প্যাটাৰ্নটোত খুব মন দিব লাগিব এটো শিকিবলৈ এটা দিয়া হৈছে সেন্টেন্সটো চেঞ্জ হ'ব হেতু সবেই জানো কিন্তু কম্পেয়াৰ কৰিলে সদায় সিমিলাৰ বস্তুৰ লগত কম্পেয়াৰ হয় গতিকে মাই স্কুল বেগ is more attractive than my brothers অপশন ডি টু ভুল হৈ আছে তেনেকৈ আমি ইয়াতে আমি পটকে এটা ওয়ার্ড লৈ লও অ্যান্টোনিম চুজ দা অ্যান্টোনিম অফ এলিয়েন এলিয়েনৰ অ্যান্টোনিম লিখিব লাগে অৰ্থাৎ অপোজিট ন অ্যান্টোনিম মানে অপোজিট তো ইয়াত অপশন দিছে নেটিভ আউটসাইডাৰ ফৰেইনাৰ আৰু এৰিয়েল হলে এলিয়েন আমি কাক কৈছো বুলি কলে এলিয়েন আমি অপোজিট লিখিব লাগে এলিয়েনে কি বুজায় সদায় আমাৰ লগত নিমিলা বাহিৰৰ বহিৰ্জগতৰ প্ৰাণীক বুজায় বা বিচ্ছিন্ন হোৱা আমাৰ লগত নিমিলা এনেকুৱাক বুজায় গতিকে অপশন বি থকা আউটসাইডাৰ আৰু ফৰেইনাৰ এইকিটাটো ইয়াৰ সিনোনিম হ'ব এলিয়েনৰ আৰু এৰিয়েলো শুদ্ধ অপশন নহয় তো এলিয়েন যদি আউটসাইডাৰ বা ফৰেইনাৰ হয় তো অপোজিটটো তাৰ নেটিভ হ'ব গতিকে অপশন এ টো শুদ্ধ অপশন তো আৰু আমি সিনোনিম এটা লৈছো অ্যান্টোনিম লৈছো যেতিয়া সিনোনিম এটা লৈছো ইয়াত দিয়া আছে চুজ দা সিনোনিম অফ ডিনাই অপশন দিছে ৰিসিভ ৰিফিউজ একসেপ্ট আৰু এডমিট একসেপ্ট আৰু এডমিট গতিকে ডিনাই আমি যদি চাও দেই ৰিসিভ গ্ৰহণ কৰা এটো এটা পজিটিভ কথা আছে একসেপ্ট মানেও গ্ৰহণ কৰা
এটোও পজিটিভ এডমিট মানে স্বীকাৰ কৰি লোৱা হেতুও পজিটিভ টু ৰিফিউজ মানে প্ৰত্যাখ্যান কৰা নেগেটিভ গতিকে গোটেই কিটা পজিটিভ আছে এটা নেগেটিভ আছে আমি ডিনাইৰ মিনিংটো নুবুজিলেও আমি গম পাম যে বাকি কিটা এটা হলেতো আনটো হ'ব পাৰে গতিকে হেনেকুৱা হ'ব নোৱাৰে অপচনটো গতিকে ৰিফিউজ টু শুদ্ধ অপচন হ'ব ডিনাই মানে প্ৰত্যাখ্যান কৰা ৰিফিউজ কৰা আমি ইয়াৰ এন্টোনিম এটা আৰু সিনোনিম এটাকে আমি আলোচনা কৰিছো আৰু কেইটামান কোৱেশ্চন বাকি থাকিলে নেক্সট ভিডিওটোত আমি আলোচনা কৰিম যেহেতু কোৱেশ্চন কিটা খুব ইম্পৰ্টেন্ট থাকি যোৱা কিটাও ইম্পৰ্টেন্ট এইটো কাৰণে যে হেনেকুৱা মডেলৰ কোৱেশ্চন এইবোৰ আমাৰ পৰীক্ষাত আহিবই সেইকাৰণে নেক্সট ভিডিওটোত মই দিম আজিৰ ভিডিওটো শেষ কৰিছো ইমানতে থ্যাংক ইউ